start. So এটা চোৱা আমাৰ লিনিয়াৰ ইকুৱেশ্যন আমি কি কৰিব পাৰোঁ অকণমান ৰ'বা দেই এতিয়া আমাৰ যদি লিনিয়াৰ ইকুৱেশ্যন বুলি কয় ন তাত আমি কি বুজো তাত আমাৰ যেতিয়া আমাৰ লিনিয়াৰ ইকুৱেশ্যন বুলি কয় তো সেইটো কি হয় আমাৰ যেনেকৈ কোৱাড্ৰেটিক ইকুৱেশ্যন থাকে ন x স্কোৱাৰ তাৰপিছত তোমাৰ প্লাছ 5x প্লাছ 6 ইকুৱেলছ 0 বুলি থাকে ন ইয়াত আমি কি পাওঁ ইয়াত আমি 2 ৰুটছ পাওঁ অ'কে ইয়াত আমি কেইটা ভেলু পাওঁ x ৰ আমি দুটা ভেলু পাওঁ 2 ভেলুজ পাওঁ x ৰ এতিয়া লিনিয়াৰ ইকুৱেশ্যনটো কি হৈ যায় মোৰ লিনিয়াৰ ইকুৱেশ্যনটো কি হৈ যায় আমি ইয়াত অকল এটা ভেলু পাম যেনেকৈ আমাক ক'লে যে 5x minus y equals to 20 বুলি কৈ দিলে এইফালে মোক কৈ দিলে যে তোমাৰ 9x কাৰোবাৰ কিবা ক'বলৈ আছেনে মই হেণ্ডেজ দিছা নি এতিয়া য়েছ সেইটোৱে অঁ তো তোমাৰ কি হয় তোমাৰ প্লাছ 2 ইকুৱেলছ টু 30 বুলি হৈ গ'ল ইয়াত আমাৰ কি হয় ইয়াত আমাৰ পাৱাৰটোতো এটা থাকে পাৱাৰ 1 থাকে আৰু কি হয় আমি এক্সৰ এটা ভেলু পাম এক্সৰ আমি 1 ভেলু পাম আৰু ৱাইৰ আমি কি পাম ৱাইৰ আমি 1 ভেলুৱে পাম হ'ল এতিয়া বস্তুটো চোৱা আমি যেতিয়া আমাৰ যে লিনিয়াৰ ইকুৱেশ্যন পাওঁ ন আমি আগতে কওঁ ন যেনেকৈ এতিয়া এইটো বস্তুটো কি কৰিব পাৰোঁ যে আমি 5x ইকুৱেলছ টু 20 মাইনাছ y কৰি পেলাই আকৌ মই এক্সৰ ভেলু কি পাওঁ মই 20 মাইনাছ y প্লাছ 5 মানে ডিভাইডেড বাই 5 হৈ গ'ল এইটো মই এক্সৰ ভেলু পালোঁ কিন্তু এতিয়া আমি এইবোৰ ষ্টাইলত নকওঁ আমি কি ইউজ কৰিম আমি এলিমিনেশ্যন মেথড ইউজ কৰিম এতিয়া এলিমিনেশ্যন মেথডটো কি হয় চোৱা এলিমিনেশ্যন মেথডটো আমাক কি কয় লাইক মোৰ ওচৰত আছে হ'ব লিখি লওঁগে এলিমিনেশ্যন মেথডটো কি হয় যেনেকৈ আমাৰ এতিয়া ষ্টেপ 1ত আমি কি কৰিম ষ্টেপ 1ত আমি কি কৰিম আমি আইডাৰ x বা y ভেলুকেইটা চেম কৰি ল'ম যেনেকৈ আমাৰ এতিয়া দিয়া আছে ছাপ'জ তোমাৰ ইয়াত যেনেকৈ মোৰ 9x দিয়া আছে তলত মোৰ বোলে 12x দিয়া আছে অ'কে এতিয়া আমি এইফালে ছাপ'জ দিয়া আছে তোমাৰ প্লাছ 2y এইফালে দিয়া আছে মোক প্লাছ 5y এতিয়া আমি কি কৰিব পাৰোঁ আমি এলিমিনেশ্যন মেথড যেতিয়া কৰোঁ তেতিয়া আমি কি কৰিম আমি আইডাৰ x বা ৱাইটো আমি ইকুৱেল কৰি ল'ম y ইকুৱেল কৰি ল'ম নহ'লে x ইকুৱেল কৰি ল'ম কিয় ইকুৱেল কৰিম কাৰণ আমাৰ যেতিয়া ইকুৱেল হৈ যায় বস্তুটো তেতিয়া আমি আমাৰ কাটাকাটি কৰিবলৈ ইজি হয় ৰাইট যেতিয়া আমাৰ ইকুৱেল হৈ যায় তো আমাৰ কাটাকাটি কৰিবলৈ ইজি হয় তো আমি ইয়াত কি কৰিব পাৰিম ইয়াত মই দেখিছোঁ যে যদি মই x কেইটা যদি মই মাল্টিপ্লাই কৰোঁ তেন্তে এইটো ভেলুটো অকণ ডাঙৰ হ'ব ৰাইট এইটো ভেলু অকণ ডাঙৰ হ'ব আমি কি কৰিব পাৰিম আমি ইয়াত ইনটু প্ৰথম এক্সটো এলিমিনেট কৰি দেখাওঁ দেই আমাৰ ইয়াত ইনটু 3 কৰিলে ইনটু যদি মই 4 কৰোঁ ইয়াত ইনটু যদি 4 কৰোঁ মই কিমান পাম 36 পাম নে আৰু ইয়াতো যদি মই ইনটু 3 কৰোঁ মই 36 পাম তো 36 যদি বনি যায় এইটো তো মই কি কৰিব পাৰিম মই এইকেইটা এলিমিনেট কৰি দিব পাৰিম মানে মই কি বুজাইছোঁ যে মই যদি 9টোক মই যদি 36 কৰি দিওঁ আৰু মই যদি 12টোক মই 36 কৰি দিওঁ তেন্তে মই কি পাম মই 36x প্লাছ এইটো কি হ'ব এতিয়া মই যদি 9টোৰ লগত মই যদি ইনটু 4 কৰিছোঁ ন তেন্তে মই ইয়াৰ লগতো ইনটু 4 কৰিব লাগিব আকৌ ইয়াত যদি কিবা থাকে ছাপ'জ ইয়াত যদি 10 আছে তো ইয়াৰ লগতো মই ইনটু 4 কৰিব লাগিব গম পাইছা ন মই গোটেই ইকুৱেশ্যনটোৱে মই ইনটু 4 কৰি দিম তেতিয়া মই কি হৈ যাব মোৰ এক্স কেইটা মই এক্স এটা ইকুৱেল কৰিব লাগে এক্স এটা ইকুৱেল কৰিব গৈ মানে তুমি বাকীকেইটা তুমি ইনটু 4 কৰিব লাগিব হ'ল এতিয়া ইয়াত মই কি কৰিলোঁ 36x হৈ গ'ল প্লাছ ইয়াত যদি মই ইনটু 3 কৰিছোঁ ইয়াৰ লগত যদি ইনটু 3 কৰিছোঁ তেন্তে মই অভিয়াছলি মই 5টোৰ লগতো মই ইনটু 3 কৰিম মই 15 পালোঁ আৰু ইয়াত তোমাৰ ছাপ'জ তোমাৰ 5 দিয়া ইয়াত তোমাৰ ছাপ'জ ভাবি লোৱা 20 দিয়া আছে তো তাৰ লগতো মই ইনটু 3 কৰিম মই তো 60 পাই গ'লোঁ হৈ গ'ল এতিয়া চোৱা এতিয়া বস্তুটো চোৱা এতিয়া মোক কৈছে যে মই এতিয়া এইটো আৰু এইটো মই কাটিবলৈ হ'লে কোনোবা এটা মাইনাছ থাকিব লাগিব হয় নাই কোনোবা এটাতো তোমাৰ মাইনাছ হ'ব লাগিব এতিয়া যদি আমাৰ মাইনাছ হ'বলগীয়া হয় তেন্তে আমি সৰুটোকে মাইনাছ কৰি দিওঁ ওপৰত সৰুকেইটা আছে না চোৱা এইটো ইয়াতকৈ সৰু এইটো ইয়াতকৈ সৰু হৈছে ৰাইট এইটো ইয়াতকৈ সৰু আৰু এইটো ইয়াতকৈ সৰু হৈছে মোৰ ৰ'বা দেই এইফালে তোমাৰ 90 50 অ'কে মই এইটো 130 কৰি লওঁ দেই এইটো 13 ধৰি লওঁ এইটোত এইটো তোমাৰ 13 130 ৰ'বা ইনটু 4 কৰিছোঁ আৰু 90 কৰি লওঁতো দেই ৰ'বা এইফালে তোমাৰ মাইনাছ হৈ গ'ল তোমাৰ 37 অ'কে মই ইয়াত 40 কৰি দিওঁ আৰু এইফালে মই হ'ব এইফালে মই 110 কৰি দিওঁ দিয়া হ'ব তাৰপৰা এতিয়া চোৱা এইটো বাদ দিয়া যি আছে বাদ দিয়াটো ইয়াত 110 আৰু 40 কৰিলোঁ এতিয়া মই চোৱা বস্তুটো কি কৰিব লাগিব যে আমাৰ যদি এটা এলিমিনেট কৰিব লাগে কোনোবা 36 বা 36 এলিমিনেট কৰিব লাগে তেন্তে কোনোবা এটা মাইনাছত হ'ব লাগিব কোনোবা এটা মাইনাছত হ'বলৈ তুমি কি কৰা তুমি এই সৰুকেইটা চাই লোৱা ইয়াত সৰুকেইটা আছে ন আমি ওপৰতে মাইনাছ ইনটু কৰিলোঁ মাইনাছত যদি এইটো ইনটু কৰিলোঁ মই এইটো মাইনাছ হৈ যাব আৰু মই এইটো মাইনাছ হৈ যাব 36 গুচি গ'ল এইটো যদি মই কৰি দিওঁ মই পাই গ'লোঁ ইয়াত তোমাৰ 7y ইকুৱেলছ টু 70 তো y ইকুৱেলছ টু মই পাই গ'লোঁ 10 বুজি পাইছানে এলিমিনেশ্যন মেথডটো তই বুজি পাইছা এলিমিনেশ্যন মেথডটো ফাহান দেৰিকৈ আহিছা আজি চোৱা মই আকৌ বুজাই দিছোঁ যিখিনি দেৰিকৈ আহিছে
আমি কি কৰিব লাগিব ফাৰ্ষ্ট অফ অল আমি কি কৰিব লাগিব আমাৰ এতিয়া আমি চোৱা প্ৰথমত মই কি কৰিলোঁ মই এক্সটো মই কমন কৰিলোঁ এক্সটো মই কমন কৰি ল'লোঁ এতিয়া মই ৱাইটো কমন কৰি চাওঁ অ'কে ইয়াত 12x আছে প্লাছ 2y আৰু প্লাছ 5y আছে অ'কে মই প্ৰথমত কৰিলোঁ যে মই কি কৰিছিলোঁ মই এক্সটো কমন কৰি পেলাই মই এক্সটো এলিমিনেট কৰি দিলোঁ এলিমিনেট কৰি পেলাই মই কি কৰিলোঁ মই y ভেলুটো উলিয়াই দিলোঁ হৈ গ'ল এতিয়া নেক্সট কি কৰিম মই এবাৰ মই ৱাইটো কমন কৰি লওঁ ৱাইটোক যদি কমন কৰিবলগীয়া হয় সিহঁতৰ লৱেষ্ট মাল্টিপলটো কি হয় এলচিএমটা উলিয়াই লওঁ সদায় যেতিয়া কিবা কমন কৰিব কয় ন আমি কি কৰিম আমি সদায় এলচিএম উলিয়াম আমি সদায় তাৰ এলচিএমটো উলিয়াম এতিয়া এলচিএম মই যদি উলিয়াবলগীয়া হয় সেইটো কিমান পাম মই এলচিএম 10 পাম নে সিহঁতৰ 2 আৰু 5 এলচিএমটো 10 হ'ল 10 মই কি কৰিম মই এইটোকো 10 কৰি ল'ম মই এইটোকো 10 কৰি ল'ম ইয়াক 10 কৰিব হ'লে মই ইনটু 5 কৰিব লাগিব ৰাইট ওপৰটো গোটেইটোৰ লগত ইনটু 5 কৰিব লাগিব চোৱা তুমি অকল ৱাইটোৰ লগত ইনটু 5 কৰিব নোৱাৰা তুমি যদি ৱাইটো কমন কৰিব আছে ইয়াত যদি তুমি ইনটু 5 কৰিছা তুমি অট'মেটিকলি তুমি এক্সৰ কোফিচিয়েণ্টটোৰ লগতো তুমি ইনটু 5 কৰিব লাগিব হৈ গ'ল এক্সক এইটো কি বুলি কওঁ যেতিয়া ইয়াৰ আগত যেতিয়া কিবা এটা থাকে ইয়াৰ আগত সদায় এক্স যেতিয়া লিখোঁ আমি আকৰটো 1 থাকে আমাৰ তো এই বস্তুটো কি বুলি কওঁ এইটো মই কোফিচিয়েণ্ট বুলি কওঁ অ'কে এতিয়া মই এক্সৰ মই যদি ৱাই কোফিচিয়েণ্ট লগত মই 5টো মাল্টিপ্লাই কৰিছোঁ তেন্তে মই কি কৰিব লাগিব মই এক্সৰ কোফিচিয়েণ্ট লগত 5টো মাল্টিপ্লাই কৰিব লাগিব হ'ল চেম মই ইয়াৰ লগত ইনটু 2 কৰিম ইয়াৰ লগতো মই ইনটু 2 কৰিম হ'ল এতিয়া আনচাৰটো কি পাম মই এইফালে মই 45 পালোঁ 45x প্লাছ তোমাৰ 10y চেম তোমাৰ এইফালে মই পালোঁ তোমাৰ 24x প্লাছ 10y পালোঁ এতিয়া দুটাই যদি প্লাছ হৈ থাকে মোৰ কি হ'ব মই আল্টিমেটলি মোৰ বস্তুটো কি হৈ যাব যে মই এইটো এলিমিনেট কৰিব নোৱাৰিম তো মই এটাক মই মাইনাছ কৰি লওঁ এটাক মাইনাছ বনাই দিওঁ এইটো মাইনাছ যদি বনাই দিওঁ মই তেন্তে আল্টিমেটলি মই ইয়াৰ লগত মাইনাছ মাল্টিপ্লাই কৰিব লাগিব কাট খাই গ'লোঁ থাকিলে কিমান মই এইফালে 11y থাকিলে 11x থাকিলে ইয়াত তো 11 নহয় 21x থাকিলে ইয়াত হ'ল মোৰ ৱাইটো এলিমিনেট হৈ গ'ল ন চেম তেনেকৈ মই অথনি কি কৰিছিলোঁ মই এক্সটো এলিমিনেট কৰি লৈছিলোঁ এইটো কি বুলি কয় মোক এইটো এলিমিনেশ্যন মেথড বুলি কয় অ'কে তাত আমাৰ কি হয় আকৌ বুজাই দিছোঁ মই আমাৰ আইডাৰ তুমি এক্সটোক এলিমিনেট কৰি লোৱা ৱাই ভেলু পাবলৈ অৰ তুমি ৱাইটোক এলিমিনেট কৰি লোৱা এক্সৰ ভেলু পাবলৈ তাৰপিছত যিটো এক্স ৱাই ভেলু পালা সেইটো পুট কৰি দিয়া আৰু আনচাৰ ওলাই যাব বুজি পাইছা চবে অ'কে এতিয়া এইটো হৈ গ'ল মোৰ লিনিয়াৰ ইকুৱেশ্যনছ এতিয়া চোৱা এতিয়া যেনেকৈ আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যনত আমি অপশ্যনছ পাওঁ ন অপশ্যন এ অপশ্যন 1 2 3 4 আৰু 5 থাকে মোৰ ৰাইট অপশ্যন 1 থাকে মোৰ এনেকৈ দিয়া থাকে অপশ্যন 2ত মোৰ এইটো দিয়া থাকে অপশ্যন 3ত মোৰ এনেকৈ দিয়া থাকিব অপশ্যন 4ত মোৰ এইটো দিয়া থাকিব আৰু অপশ্যন 5ত মোৰ কি হৈ যায় এক্স ইকুৱেল নহয় অৰ এনেকৈ দিয়া থাকিব ন' ৰিলেশ্যন বুলি দিয়া থাকিব ন' ৰিলেশ্যন ৰাইট এইখিনি হৈ গ'ল এতিয়া আমাৰ যেতিয়া লিনিয়াৰ ইকুৱেশ্যন বুলি যেতিয়া কয় আমি কি পাওঁ আমি সদায় এক্সৰ এটা ভেলুৱে পাম এক্সৰ 1 ভেলুৱে পাম আৰু এক্সৰ আৰু ৱাইৰ মই এটা ভেলুৱে পাম তেতিয়া আমাৰ কি অপশ্যন হ'ব পাৰে আমাৰ আইডাৰ এক্সটো ডাঙৰ হ'ব অৰ এক্সটো সৰু হ'ব পাৰে হৈ গ'ল আইডাৰ এক্স ডাঙৰ হ'ব বা এক্সটো সৰু হ'ব পাৰে অৰ এক্সটো কি হ'ব পাৰে ৰ'বা অৰ এক্সটো কি হ'ব পাৰিব অৰ এক্সৰ ৱাই ইকুৱেল হ'ব পাৰিব আমাৰ যেতিয়া আমি লিনিয়াৰ ইকুৱেশ্যন কৰোঁ আমাৰ অকল এই তিনিটা অপশ্যনহে আমি কাম কৰিব পাৰোঁ এইটোও আমাৰ কাম নহয় তেতিয়া এইটো আমাৰ কাম নহয় কিয় নহয় কাৰণ ৱাই যেতিয়া এটা ভেলুৱে আছে তো এইটোতো ইকুৱেল হ'ব নোৱাৰিব ন ইকুৱেল আৰু গ্ৰেটাৰ হ'ব নোৱাৰিব কেতিয়াও ইকুৱেল আৰু গ্ৰেটাৰ হ'ব নোৱাৰে হয় নাই আৰু বা তোমাৰ ইকুৱেল আৰু স্মল হ'ব নোৱাৰে কেতিয়াও দেই এটা যদি ভেলু আছে এটা ভেলু থাকিলে কি হ'ব তোমাৰ আইডাৰ এক্সটো ডাঙৰ হ'ব অৰ ৱাইটো ডাঙৰ হ'ব নহ'লে বা এক্স আৰু ৱাই মোৰ ইকুৱেল হ'ব বাছ এইকেইটা হ'ব আমাৰ আনচাৰত গম পাইছা কেতিয়াও ইকুৱেল আৰু ডাঙৰ একেলগে হ'ব নোৱাৰে যদি এক্সটো যদি 2 হয় ৱাইটো যদি মই এক্স ইকুৱেলছ মই 2 পালোঁ ৱাই ইকুৱেলছ মই 3 পালোঁ তেন্তে এইকেইটা ইকুৱেল আৰু ডাঙৰ হ'ব পাৰিব জানো অৰ তোমাৰ এক্স ইকুৱেলছ 2 পালোঁ ৱাই ইকুৱেলছ যদি মই 2 পাওঁ তেন্তে এইটোতো এক্স ইকুৱেলছ ৱাই হ'ল প্ৰথমত কিছুমান কি পালোঁ মই পালোঁ যে এক্স ইজ স্মলাৰ দেন ৱাই হৈ গ'ল মানে ৱাই ইজ গ্ৰেটাৰ দেন এক্স বুলি ক'লে আৰু ছেকেণ্ড কণ্ডিশ্যনটো কি হ'ল মোৰ অকল এইটো পাইছোঁ যে মই এইটো মই কি পালোঁ মই এইটো পাইছোঁ মই অকল এক্সটো ৱাইৰ লগত ইকুৱেল বুলি ক'লে গম পাইছা তেন্তে আমাৰ আনচাৰ কি হ'ব পাৰে অকল এই তিনিটাহে আনচাৰ হ'ব মোৰ লিনিয়াৰ ইকুৱেশ্যন এটাত মোৰ অকল এই তিনিটাহে আনচাৰ ওলাব বাকীবোৰ কেতিয়াও আনচাৰ নোলায় গম পাইছা ক্লিয়াৰ হৈছেনে অ'কে এতিয়া নেক্সট আমি এটা কৰিম দেই এতিয়া এইটো কৰিছা এইটো চোৱা এতিয়া মই কি কৈছিলোঁ অথনি যে আমি কি কৰিব লাগিব কোনোবা এটাক নিগেটিভ কৰি ল'ব লাগে এতিয়া যেতিয়া আমাৰ অলৰেডি এটা বস্তু নিগেটিভ আছে ইয়াত চোৱা ইয়াত এটা বস্তু নিগেটিভ দিয়া আছে ৱাই ভেলুটো মোৰ নিগেটিভ বুলি দিয়া আছে তেন্তে মই কি কৰিম মই ৱাইটোকে কমন কৰি লওঁ হয় নাই মই যদি ৱাই ভেলুটো যদি অলৰেডি মই নিগেটিভ দিয়া আছে তেন্তে মই ৱাইটোকে কমন কৰি লওঁ কাৰণ মই যদি এক্সক কমন কৰিব যাওঁ আকৌ মই মাইনাছ ইনটু কৰিব লাগিব এইকেইটাক এক্সটো যদি কমন কৰিব যাওঁ মই কি কৰিব লাগিব মই আকৌ মাইনাছে মই কোনোবাতে ইনটু কৰি পেলাই তেতিয়া মই এটাক মই নিগেটিভ কৰিব লাগিব এতিয়া ৱাইটো যদি অলৰেডি নিগেটিভ বনি আছে ৱাইটো যদি অলৰেডি নিগেটিভ বনি আছে তো মই কি কৰিব পাৰোঁ মই ডাইৰেক্ট ৱাইটোকে মাল্টিপ্লাই কৰি দিওঁ ৱাইটোকে কমন কৰি দিওঁ এতিয়া 3 আছে ইয়াত 1 আছে ৰাইট 3 আছে ইয়াত 1 আছে তেন্তে মই ইয়াৰ লগতে মই ইনটু 3 কৰি দিওঁ ন ইনটু 3 যদি মই কৰি দিওঁ এইটো মই কি বনি যাব মোৰ 5x ওপৰত থাকিবই 3y থাকিলে প্লাছ 22 হৈ গ'ল ইয়াত মই যদি ইনটু 3 কৰি দিওঁ মই 21x প্লাছ 3y ইকুৱেলছ টু 60 নহ'ব ন তোমাৰ হ'ব 6 আৰু এইফালে 1 8 হৈ গ'ল এতিয়া এইকেইটা যদি মই কাট খাই গ'ল মোৰ এইকেইটা প্লাছ কৰি দিম এতিয়া মই পালোঁ ইয়াত মই 26 ইকুৱেলছ টু প্লাছ কৰি দিম মই 8 আৰু এইফালে মোৰ হৈ যাব 8 আৰু 2 0 হৈ গ'ল হ'ল তাৰপিছত কিমান পাই যাম x ইকুৱেলছ টু
x ইকুৱেলছ মই পাই যাম তোমাৰ কাটি দিওঁ যদি মই এতিয়া 13 এইফালে 104 এইটো কাট খাই যাব মোৰ বহি যাব এইটো 8 তো x ইকুৱেলছ মই পাই গ'লো 8 x যেতিয়া 8 পাই গ'লো মই x যেতিয়া মই 8 পাই গ'লো তেন্তে মই কি কৰিব পাৰিম মই ইয়াত আইডাৰ মই এইটোত পুট কৰিম বা মই এইটোত পুট কৰিম আমি ইয়াত পুট নকৰোঁ আমি যেতিয়া আমাৰ নেক্সট ইকুৱেশ্যন বনি গ'ল আমি এইটো কেতিয়াও পুট নকৰোঁ এইটো কিয় পুট নকৰোঁ কাৰণ ইয়াত ডাঙৰ হৈ গ'ল না এক্সটো ডাঙৰ হৈ গ'ল না এক্স এটা ডাঙৰ হৈ যায় তেতিয়া তুমি পুট কৰিব দৰকাৰ নহয় তুমি আগতে পুট কৰি দিয়া তুমি ইয়াতে পুট কৰি দিয়া এই ওপৰটোত পুট কৰা য'ত তোমাৰ এক্স ডাঙৰ নাই হোৱা তেতিয়া যদি কওঁ মই 40x minus 3y equals to 22 তো 3y equals to তুমি পাই যাবা 18 তো y equals to তোমাৰ হৈ গ'ল y equals to minus 18 y equals to 6 পালা তুমি হৈ গ'ল ইয়াৰ আনসাৰ কি পালা x is greater than y বাস সেইটোৱে বুজিলানে হৈছে এটা চোৱা এতিয়া মই এই বস্তুটো মই আকৌ কৈ দিছো মই কিয় x টো কমন কৰিলো মই x টো কিয় কমন কৰিলো কাৰণ x ত অলৰেডি নেগেটিভ দিয়া আছিল ৰাইট x ত অলৰেডি নেগেটিভ দিয়া আছে তো মই সৰি মই কিয় মই y টো কমন কৰিলো কাৰণ y ত তোমাৰ অলৰেডি নেগেটিভ দিয়া আছে মোৰ এটা y যেতিয়া অলৰেডি নেগেটিভ দিয়া আছে তো কাটিবলৈ মোৰ সুবিধা হ'ব ন এইটো আকৌ মই মাইনাছে কিবা এটা মাল্টিপ্লাই কৰিব দৰকাৰ নপৰে মোৰ ডাইৰেক্ট মই কাটি দিব পাৰিম সেইকাৰণে মই ইয়াত y টো মই নেগেটিভ আছিলে কাৰণে মই y টো একে কমন কৰি পেলাই কাটি দিলো ডাইৰেক্ট হৈ গ'ল তো x ইকুৱেলছ টু মই পালো y টো এলিমিনেট কৰিলো প্ৰথম x পালো x ইকুৱেলছ টু 8 পালো তাৰপিছত x ইকুৱেলছ টু কি পালো মই y ইকুৱেলছ টু 6 পালো তো অবিয়াছলি মই x টো y কে ডাঙৰ হৈ গ'ল এটা নেক্সটটো তোমালোকে নিজে কৰাচোন ৰবা দেই তললৈ গুচি গ'ল এইটো নিজে কৰা এইটো কি হ'ল ইয়াত আমাৰ আমি ইয়াত কি কৰিবা আমি সেম আমি এটোকে ইকুৱেল কৰিলো ওকে আমি এটোকে আমি y এটা ইকুৱেল কৰিলে মাইনাস অলৰেডি দিয়া আছে তো ইনটু 5 কৰি দিম মই কি পাই যাম 15x plus 10y equals to আমাৰ 115 তাৰপিছত ইয়াত মই 4x minus 5y equals to 5 কৰিলে 2 কৰিব লাগিব ওকে ইয়াত 8 হ'ব ইয়াত 8 ইনটু 2 কৰিলে 8 হৈ গ'ল ইয়াত তোমাৰ 10 হৈ গ'ল এইটো কাট খাই গ'ল থাকিলে মোৰ 15 হ'ল এতিয়া 8 plus 15 মই পালো 23x equals to 105 তো x equals to পালো 5 x equals to যদি 5 হয় কোনবাটা পুট কৰি দিয়া তুমি ইয়াতে যদি পুট কৰি দিয়া তুমি 16 পাই গলা তুমি 20 divided by 5 equals to y equals to 4 পাই যাবা হৈ গ'ল তো কি ডাঙৰ হ'ল x is greater than y ঠিক আছে পাইছা তোমালোকে এটা এটো কৰা এটো x ওকে এটো কৰা ওকে তেন্তে সব আনসাৰ আহিছে এটা আমি কৰো দিয়া এটা চোৱা ইয়াত কি ক'লে মোক ইয়াত কৈছে যে 7x minus 9y equals to 29 আৰু এইফালে তোমাৰ 11x plus 7y equals to কিমান এটা মই ইয়াত মাইনাস আছে এটা মাল্টিপ্লাই কৰি দিম ইয়াক মই মাল্টিপ্লাই বাই 7 ইয়াক মই মাল্টিপ্লাই বাই 9 কৰি দিম 49x minus 63y equals to তোমাৰ হৈ যাব 3 আৰু এইফালে 2 0 same 99x plus 63y equals to 81 9 এটো বাইটো কাট খাই গ'ল এফালে হৈ গ'ল মোৰ x এফালে হৈ গ'ল মোৰ 8 এফালে হৈ গ'ল মোৰ 14 ইকুৱেলছ টু এফালে হৈ গ'ল মোৰ 4 8 আৰু 1 1 এতিয়া এটো যদি মই কাটিবলৈ যাওঁ 4 হৈ গ'লে তোমাৰ আহি যাব 3 হৈ গ'লে তোমাৰ 4 এফালে 8 হৈ গ'ল x ইকুৱেলছ টু 8 পালো হল x ইকুৱেলছ টু 8 পালো তেন্তে মই 8 টো ইয়াত পুট কৰি দিম ইয়াতে পুট কৰি দিম 8 টো ইয়াত যদি পুট কৰি দিম মই পালো এফালে 56 minus 9y equals to 29 তো 9y equals to 29 minus 56 যদি কৰো মই পাই যাম মই এফালে 7 এফালে পাই গলো মই 2 তো y equals to পালো 3 y equals to 3 x equals to 8 তো x is greater than y হৈ গ'ল সব এনেকৈ পাইছিলা ওকে এটা নেক্সট কৰা ইয়াৰ পাছত আমি কোৱাড্ৰেটিক ইকুৱেশ্যনটো বুজিম ওকে এটো কৰা এতিয়া ওকে সবে পাইছা তেন্তে এটা চোৱা এতিয়া এটো সেম অৱস্থা তেন্তে মই এটোক ইনটু 7 কৰিম এটোক ইনটু 3 কৰিম তাৰ পিছত আমি চাইলাম কিমান পাম ইয়াত পালো মই 56x plus 21 equals to 119 হ'ল minus 119 তাৰপিছত 3 যদি ইনটু কৰো মই 33x minus 70 sorry তোমাৰ 21y equals to 30 এটো গুছি গ'ল তাৰপা আমি কি কৰিম প্লাস এ কৰি দিলে মাইনাস ওলাব ওকে তোমাক এফালে হৈ গ'ল তোমাৰ 323x equals to এফালে হৈ গ'ল 9 এফালে হৈ যাব তোমাৰ minus 89 minus 89 হৈ গ'ল তেন্তে তোমাৰ 69 হ'ল
তো x equals to কি আৰু ভুল কৰিলো চাগে প্লাস হ'ব ন 56 and 33 প্লাস হ'ব yes তো 9 হৈ গ'ল ইয়াত এইফালে হৈ গ'ল তোমাৰ 89x তেনে গুচি গ'ল x equals to -1 যেতিয়া -1 যদি হয় তুমি ইয়াত পুট কৰি দিয়া ক'বাত ইয়াতে পুট কৰি দিয়া পুট কৰিলে তোমাৰ -8 এইফালে আহি গ'ল তোমাৰ -8 -9 তো y equals to তোমাৰ হৈ যাব -8 প্লাস হৈ গ'ল y equals to -3 y equals to -3 x equals to -1 so x is greater than y x greater than y ঠিক আছে দিয়া এতিয়া নেক্সট কৰা ঠিক আছে আনসাৰস আহিবলৈ ৰেডি আনসাৰস আহিবলৈ হৈছে এটা চোৱা আমাক কি কৈছে আমাক ইয়াত ক'লে যে এটা ক'লে মোক y অপচন দিব y কাটিছো না এতিয়া x কাটুম বলা এতিয়া x টো যদি কাটিবলৈ যাও মই ফেলে ইনটু 5 কৰি দিম ইনটু মই 8 কৰি দিম ইনটু 5 যদি কৰো মই 40x ইনটু 5 কৰো 40x প্লাস 15y ইকুৱেলছ টু 165 তাৰ পিছত তোমাৰ ইফালে কৰিলো মই 40x প্লাস 32y ইকুৱেলছ টু 216 এতিয়া মই কোনটো মাইনাস কৰিলে ভাল হ'ব মই ওপৰটো মাইনাস কৰি দিম ওপৰটো যদি মাইনাস কৰি দিম মই এফালে হৈ গ'ল মাইনাস এফালে হৈ গ'ল মাইনাস তেন্তে মই ফটো গুচি গ'ল এফালে হৈ গ'ল মই 17y ইকুৱেলছ টু ইয়াত পাই গ'লো মই তোমাৰ 51 পাই গ'লো হৈ গ'ল তো y ইকুৱেলছ টু 3 হৈ গ'ল ইয়াত y যদি 3 হৈ যায় তেন্তে ইয়াত মই পুট কৰি দিম এইটো তো মই পাই গ'লো 8x ইকুৱেলছ টু 33 minus 9 তো x ইকুৱেলছ টু মই পাই গ'লো 3 y ইকুৱেলছ টু 3 x ইকুৱেলছ টু 3 ইকুৱেল y ইকুৱেলছ টু মানে এইটো কিমান পাই যাম 24 হৈ গ'ল 3 হৈ গ'ল তো x ইকুৱেলছ টু y তো বস্তুটো বুজিলা ন আমাৰ যেতিয়া লিনিয়াৰ ইকুৱেশ্যন বুলি কয় আমি কি পাওঁ আমি অকল এই তিনটা ভিতৰতে পাই থাকোঁ প্ৰথমটোত মই কি পালো প্ৰথমটোত পালো x ডাঙৰ সেকেন্ডটোত পালো x ডাঙৰ থাৰ্ডটোত x ডাঙৰ ফৰ্থটোত x ডাঙৰ আৰু তোমাৰ ইয়াতো x ডাঙৰ মানে কি মানে আমি অকল x ডাঙৰ পালো কিন্তু আমি y ডাঙৰ পাব পাৰো আৰু আমাৰ এইটো পাব পাৰো আমি অকল এই তিনটাহে পাম লিনিয়াৰ ইকুৱেশ্যন হয় বুজি পালা এটা লিনিয়াৰ ইকুৱেশ্যন কেনেকৈ ভাঙিব লাগে কি কৰিব লাগে ওকে হৈছে তেন্তে সবে যদি বুজি পাইছা আৰু কোন আছে থাকিলে আৰু ৰবাৰে ফোন আহিছে আমি চোৱা এটা নেক্সট আমি কৰিম কোৱাড্ৰেটিক ইকুৱেশ্যন এই কোৱাড্ৰেটিক ইকুৱেশ্যনটো কি হয় চোৱা কোৱাড্ৰেটিক ইকুৱেশ্যন আমাক কি কয় যেনেকৈ আমাৰ এতিয়া লিনিয়াৰ ইকুৱেশ্যনৰ অকল x আৰু y আমি এটা ভ্যালু পাওঁ ন আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যনত কি হয় আমি দুটা ভ্যালু পাম প্লাস 9x প্লাস 20 ইকুৱেলছ টু 0 এতিয়া চোৱা আমি কোৱাড্ৰেটিক ইকুৱেশ্যনৰ এইখিনি বস্তু এটা মন দি শুনিবা দেই সবে আমি এইটো কি বুলি কওঁ এইটো কওঁ আমি প্ৰডাক্ট অফ দ্য ৰুটছ এইটো কওঁ আমি প্ৰডাক্ট এইটো কি বুলি কম মই এইটো কম মই সাম মানে সাম অৰ ডিফাৰেন্স মই বেছিকৈ ডিপ নাযাওঁ যিখিনি বস্তু তোমালোকৰ এক্সাম পইণ্ট অফ ভিউ পৰা ইম্পৰ্টেণ্ট হয় যিখিনি বস্তু গম পালেহে তোমালোকে মানে এইটো উলিয়াব পাৰিবা আনসাৰটো মই অকল সেইখিনি বুজাই যাম দেই এতিয়া এইখিনি এইটো হ'ল প্ৰডাক্ট অফ দ্য ৰুটছ এইটো হ'ল মোৰ সাম অৰ ডিফাৰেন্স মানে কেতিয়াবা এইটো সাম হ'ব পাৰে কেতিয়াবা এইটো সাম হ'ব পাৰে কেতিয়াবা এইটো দুটা নম্বৰৰ ডিফাৰেন্স হ'ব পাৰে দেই এতিয়া বস্তুটো হ'ল যে আমি কেনেকৈ আইডেণ্টিফাই কৰিম যে এইটো তোমাৰ সাম হয় নে ডিফাৰেন্স হয় ওকে আমি এইটো বস্তু সাম হয় নে ডিফাৰেন্স হয় আমি কেনেকৈ আইডেণ্টিফাই কৰিম ইন কোৱেশ্চন এতিয়া বস্তুটো কেনেকৈ আইডেণ্টিফাই কৰিম আমি কি চাম আমি প্ৰডাক্টটো চাম প্ৰডাক্টটো যদি পজিটিভ হয় নো মেটাৰ ইয়াত কি চাইন থাকক আমাৰ মতলব নাই প্ৰডাক্ট যদি পজিটিভ আছে প্ৰডাক্ট যদি প্লাছ হৈছে তেন্তে এইটো কি হ'ব এইটো মোৰ সদায় সাম হ'ব এইটো মোৰ সদায় সাম হ'ব এইটো গম পাইছা ন মানে চোৱা এতিয়া প্ৰডাক্ট যদি আমাৰ পজিটিভ থাকে ইট কেন বি লাইক -4 আৰু যদি মই যদি মাইনাছ আৰু মাইনাছৰ মাজত মই যদি মাল্টিপ্লাই কৰি দিওঁ মইতো প্লাছে পাম ন হয় না মাইনাছ আৰু মাইনাছৰ মাজত মই যদি মাল্টিপ্লাই কৰি দিওঁ মই প্লাছ পাম আৰু যদি প্লাছ আৰু প্লাছৰ মাজত মই মাল্টিপ্লাই কৰোঁ তো মই প্লাছে পাম ৰাইট এতিয়া মাইনাছ আৰু মাইনাছ মই যদি অপাৰেশ্যন এটা কৰোঁ যে মই এনেকৈ লিখোঁ যে মই -5 আৰু -6 যদি লিখোঁ মই কি পাম মই -11 পাম নে মই -11 পাম আল্টিমেটলি কি পালোঁ মইতো সামে পাইছোঁ ন আল্টিমেটলি মইতো সামে পাইছোঁ এতিয়া মই যদি -5 আৰু -6 যদি মই মাল্টিপ্লাই কৰোঁ মই কি পাম মই +30 পাম ইয়াত মানে প্লাছ আছে মানে কি হ'ল এতিয়া তোমাৰ নো মেটাৰ ইয়াত যি থাকক ইয়াত তোমাৰ চাইন থাকক ইয়াত আমাৰ মতলব নাই আমাৰ যদি ইয়াত যদি প্লাছ এটা আছে ন ইয়াত যদি মোৰ প্লাছ এটা আছে ডেট মিনছ দিছ ইজ এ সাম বুজি পাইছা নিউখিনিয়ে ওকে এতিয়া চোৱা আমাক এইটো কি হয় ইয়াত যে প্লাছ আছে মানে এইটো হৈ গ'ল মোৰ সাম হৈ গ'ল ওকে এতিয়া আমি ব্ৰেক কৰিব লাগিব চা এতিয়া সৰুতে কেনেকৈ কৈছিলোঁ হেল্ল' কোৱা কথাটো কি ক'ব খুজিছে প্ৰডাক্ট প্লাছ মানে এই যোনটো কনষ্টেন্ট নাম্বাৰ আছে সেইটোৰ আগৰ নাম্বাৰটো মানে আগৰ সাইনটোৰ কথা কৈছে এইটো মানে যিটো আমাৰ প্ৰডাক্ট আছে ন প্ৰডাক্ট কোনটো হয় মোৰ 20 হয় ন প্ৰডাক্টটো মুখত যদি আমাৰ প্লাছ এটা আছে
প্ৰডাক্টৰ মুখত যদি প্লাছ আছে তেতিয়া আমাৰ কি হ'ব আমাৰ এইটো বস্তু কি হৈছে এইটো আমাৰ সাম হৈছে মানে গম পাইছা না আমি কি চাম আমি কোৱেশ্চনটো যেটা পালো ন কোৱেশ্চনটো যেটা পাইছো আমি কোৱেশ্চনটো কি আছে x² + 9x + 20 ফাৰ্স্ট অফ অল আমি কি চাম প্ৰডাক্টটো চাম প্ৰডাক্টৰ আগত যদি সাইন এটো প্লাছ আছে ন মানে এইটো আমাৰ সাম হ'ব মানে আমি দুটা ৰুটছ আছে আমি নাজানো ইয়াত কি ৰুটছ আছে সেই দুটা ৰুটছ আমি প্লাছ কৰিহে আমি 9 পাইছো মানে যদি এর মাইনাস থাকা হলে মানে কি হল হলে যে দুটা ৰুটছ আছে সেই ৰুটছ কেটা আমি মাইনাস কৰিহে আমি এটো পাইছো গম পাইছা ন ওকে এটা চোৱা ইয়াত আমাৰ প্লাছ আছিলে মই এটো দুটা ৰুটছ মই প্লাছ কৰি পেলাই মই এটো পালো ওকে এতিয়া এই দুটা ৰুটছ মই কেনেকৈ ভাঙিম ৰুটছ কেটা কেনেকৈ উলিয়াম আমি কি কৰিম আমি প্ৰডাক্টৰ আমি এলচিএম এটা কৰিম প্ৰডাক্টৰ আমি এলচিএম কৰিম আৰু যদি এলচিএম কৰো মই 2 পালো মই 10 হৈ গল আকৌ 2 কৰিম মই 5 পালো হল ন ইয়াৰ পিছত মই কি কৰিব লাগিব মই এনেকুৱাকে বস্তুটো মই ভাঙিব লাগিব এড কৰিব লাগিব যাতে মই 9 পাওঁ এতিয়া মই 5 এতিয়া মই যদি এইকেইটা মাল্টিপ্লাই কৰো যে মাল্টিপ্লাই কৰিলে মই 10 পালো 10 + 2 কৰিলে মই 9 হৈ জানো নহয় 10 + 2 কৰিলে মই 9 নহয় তো মই কি কৰিব পাৰিম মই 2 + 2 কৰিলে মই 4 পালো আৰু এফালে 5 আছে তো 4 + 5 কৰিলে মই কি পাম 4 + 5 কৰিলে কি পাম মই 9 পাম হয় না 4 + 5 কৰিলে মই 9 পাম এতিয়া চোৱা ইয়াত মই প্লাছ আছে ন ইয়াত মই প্লাছ আছে সো মই ভ্যালু কেটা কি বহাম মই +4 আৰু +5 বহাম তাৰ পিছত মই কি কৰিম তাৰ পিছত মই ৰিভাৰ্স কৰি দিম এটা -4 আৰু -5 হৈ যাব আৰু বুজি পাইছা নে মই আকৌ বুজাই দিও এখিনি স্যার রিভার্স কিয় কৰিলে ৰিভাৰ্স কিয় কৰিলো চা এতিয়া মই যদি তোমালোকৰ স্কুলৰ মেথডত কৰাও স্কুলৰ মেথডত মানে কৰাবই লাগিব গম পাইছা ন তেতিয়াহে বুজি পাবা তোমালোকে এতিয়া চা স্কুলৰ মেথডত মই যদি কৰাও এই বস্তুটো তেতিয়া মই কি হয় আমাৰ আমি 5 আৰু কি পালো 5 আৰু 4 পাইছিলো ন তো মই 1 2 মানে x² + 4x + 5x + 20 = 0 হ'ব তাৰপিছত x টো কমন ল'ম মই x + 4 এফালে মই 5 টো কমন লৈ ল'ম +5 x + 4 = 0 তেতিয়া মই কি হৈ যাব এতিয়া মই x + 5 * x + 4 হল ন = 0 তো মই কি পালো এতিয়া x + 4 এটা পালো আৰু মই x + 5 পালো ন = 0 হল তাৰ পিছত মই যেতিয়া এতিয়া ফাইনাল আনসাৰটো কি হৈ যাব মোৰ x = -4 আৰু এটা কি পাই যাম x = -5 হল ন এতিয়া মই যে ৰিভাৰ্স কৰিছিলো যে ৰিভাৰ্স কিয় কৰিছিলো মই এতিয়া ফাৰ্স্ট অফ অল কি হলে প্লাস প্লাস আছিল ন হেকানে মই +4 আৰু +5 লিখিছিলো এইটা লিখিলো মই এইটা লিখিলো গম পাইছা মই এইটা লিখিলো তাৰ পিছত মই ৰিভাৰ্স কৰি পেলাই কি পালো মই ফাইনাল আনসাৰটো পালো -4 -5 এইটা আনসাৰ বুজিলা এতিয়া কিয় ৰিভাৰ্স কৰিব লাগে মানে প্ৰডাক্টৰ আগত যদি প্লাস থাকে তেতিয়া সদায় কি মাইনাসত আহিব ৰুটস কেটা ৰবা দেই দিছলা তুমি প্ৰডাক্টৰ আগত যদি প্লাস থাকে তেতিয়া সদায় মাইনাসত আহিব না হে মাইনাসত কিয় আহিব এটা চোৱা ইয়াত যদি মই মাইনাস থাকা হল যেনেকৈ এতিয়া ফাইনাল আনসাৰটো -4 আৰু -5 ওলালে ফাইনাল আনসাৰটো -4 -5 ওলালে তুমি চোৱা ষ্টুডেন্টবোৰ এইটো বস্তু বহুত কনফিউজন হয় যে প্ৰডাক্টৰ আগত যিটো থাকে আমি তেনেকৈ বহাম নেকি নহয় আমি প্ৰডাক্টটো এটা কামৰ কাৰণে চাম প্ৰডাক্টৰ আগত সাইন তুমি এটা কামৰ কাৰণে চাম যে এইটো আমাৰ সাম হৈছে নে ডিফাৰেন্স হৈছে তাৰ পিছত এইটো বাদ দিবা চাবলে গম পাইছা ন এইটো বাদ দিবা তাৰপিছত আমি কি চাম যে ইয়াৰ আগত কি আছে ইয়াৰ আগত যি থাকিব আমি প্ৰথমত চোৱা ইয়াৰ আগত যেতিয়া আমাৰ প্লাস আছে মানে কি বুজাইছো যে প্ৰথমত এইটাত প্লাস প্লাস আছিলে গম পাইছা ন +4 আৰু +5 আছিলে তেতিয়াহে মোক গৈ পেলাই +9 বনিছে বুজি পাইছা ইয়াত যেতিয়া +9 আছে মানে কি বুজাইছো যে প্ৰথমত ভ্যালু কেটা প্লাস প্লাস আছিলে এইকেটা ভ্যালু প্ৰথমত প্লাস প্লাস আছিলে আমি গম পালো চোৱা আমি প্ৰথমত চালো যে প্ৰডাক্টত কি আছে প্ৰডাক্টত প্লাস আছে মানে দিস ইজ এ সাম হৈ গল দিস ইজ এ সাম আমি গম পালো যে এটো দুটা নম্বৰৰ দুটা ৰুটছৰ মই সাম কৰিহে মই 9 পাইছো হৈ গল এতিয়া আমি সাইন কেটা চাব লাগিব ইয়াত প্লাস আছে ইয়াত আমাৰ প্লাস আছে আমি প্ৰডাক্টটো নাচাও এতিয়া প্ৰডাক্টটো মই সোৱা কাম হৈ গল আমি গম পালো ইয়াত সাম হ'ব আমি এটো বহাই দিলো এতিয়া আমি চাম যে ইয়াত কি আছে ইয়াত আমাৰ প্লাস আছে মানে কি হল আমাৰ প্ৰথমত ভ্যালু কেটা আমাৰ প্লাস প্লাস আছিলে এখানে মই আনসাৰটো পাইছিলো +9 এইটো পালো মানে x + 4 x + 5 পালো মই তাৰ পিছত কি কৰিলো মই এফালে লৈ যাব লাগে নে বস্তুটো লাগিব নে এফালে লৈ যাবলে সাইনটো কিয় ৰিভাৰ্স কৰিছো এটা বুজি পাইছা নে আন্তিমা বুজিছো স্যার ওকে আমাৰ কি হয় প্ৰথমত যেতিয়া এফালে যেতিয়া মোৰ সামত যেতিয়া প্লাসটো আছে মানে কি বুজাইছো যে আমি এটো পাইছো +4 আৰু +5 পালো তাৰ পিছত আমি ৰিভাৰ্স কৰি দিম -4 আৰু -5 পাম হল এতিয়া আৰু এটা কোৱেশ্চন লোৱা ৰবা আৰু দুটামান কোৱেশ্চনত বুজাই দিও তেতিয়া তুমি বুজি পাবা এতিয়া ৰবা দেই চোৱা x² + 13x + 40 = 0 এটা চোৱা আমি ফার্স্ট অফ অল কি চাম প্ৰডাক্ট আগত চাম প্লাস আছে মানে এটো সাম হৈছে ৰবা এ প্লাস নিটো মাইনাস দিম
ইয়াত মাইনাছ দিলোঁ প্ৰডাক্টৰ আগত যেতিয়া প্লাছ আছে মানে এইটো চামে হৈছে নো মেটাৰ যি থাকক ইয়াত প্লাছ থাকক ষ্টাৰ্টিঙত প্লাছ আছিলে আমাৰ চাম হৈছিলে ইয়াত মাইনাছ থাকক আমাৰ চামে হ'ব কিয় চাম হ'ব কাৰণ মই যদি মাইনাছ মাইনাছ কৰোঁ -5 আৰু -7 যদি মই কৰি দিওঁ -5 -7 যদি মই কৰোঁ অপাৰেশ্যন তেতিয়া কি পাম মই -12 পামনে এইটো কি হ'ল চামেটো হ'ল ন হয় না এইটো চামেটো হ'ল আমাৰ দুটা যেতিয়া লাগি আছে দুটা যেতিয়া আমাৰ যেতিয়া তাৰপিছত আমি যদি মাল্টিপ্লাই কৰি দিম এতিয়া মই মাল্টিপ্লাই যদি কৰোঁ এইকেইটা -5 আৰু ইনটু -7 যদি কৰোঁ মই কি পাম মই +35 পামনে +35 হৈছে কোৱা মানে আপুনি হে স্কুলৰ নিচিনা বুজাব খুজিছে তো স্কুলৰ নিচিনা বুজালে তোমালোকে বুজি পাবা ন প্ৰথমত তাৰপিছত কৰা আমাক ভালকে মানে কথাটো হ'ল যেটো কনষ্টেন্ট কোন থাকিব যেতিয়া যেটো এতিয়া ফৰ এক্সাম্পল এতিয়া 40 আছে তো আমি কি কৰিম স্কুলৰ নিচিনা আমি 2 ইনটু 20 then 2 ইনটু 10 এনেকে ভাগ কৰোঁ ন তাৰপিছত এতিয়া ৰুটটো ওলাম ইয়াত ওলাব 85 যেটো কনষ্টেন্টৰ আগত প্লাছ আছে সো এটা 13 খন ওলাব হলে আমাৰ প্লাছ কৰিব লাগিব 8 + 5 13 yes হেতু বস্তুৱে এতিয়া ইয়াৰ আগত যেতিয়া প্লাছ আছে হিমাখিনি 2 10 কৰিব দৰকাৰ নপৰে ইয়াৰ আগত যেতিয়া প্লাছ আছে মানে এইটো সাম হৈছে মোৰ সাম কি হৈছে ইয়াৰ ৰুটস কেটাৰ মোৰ সাম হৈছে এতিয়া ইয়াৰ ৰুটস কেটাৰ সাম হ'বলৈ হলে ইয়াত যদি মাইনাছ আছে মানে কি হ'ল প্ৰথমত আমাৰ -5 আছিল আৰু -8 আছিল তেতিয়া মই প্লাছ কৰি পেলাই মই পালো -13 তাৰপিছত মই ৰিভাৰ্স কৰি দিম +5 আৰু +8 হৈ গ'ল আনসাৰটো হৈ গ'ল বুজি পাইছা অন্তিমা অংকিতা ঋতুপৰ্ণা আৰু কোন আছে ৰবা চবে বুজি পাইছা কোৱা কি ক'লা ক'ব কোৱাচোন মানে -5 আৰু -8 টো ঠিক আছে ঠিক আছে কিন্তু যদি +5 আৰু +8 +5 আৰু +8 কিয় হ'ল হেতু সুধিছা চোৱা এইটো বুজি পালো x - 5 = 0 then x = 5 হেতু হ'ল x - 5 = 0 পালা ন আকৌ x - 8 = 0 পালা তাৰপিছত এইফালে মই x ৰ যদি মই ৰিয়েল ভ্যালুটো উলিয়াব লগা হয় তো কি পাম মই +5 পাম নে আৰু +8 পাম নে তো হেতু একো প্ৰথমত যেতিয়া মাইনাছ আছিলে তাৰপিছত মাইনাছ বাহল তাৰপিছত ৰিভাৰ্স কৰি প্লাছ হৈ গ'ল বাস মানে আৰু একো নাই বেছিকে ডিপ ভাবিব গ'লে বস্তুবোৰ গণ্ডগোল হয় তোমাক যি দিছে প্ৰথমত চাবা সাইনত কি দিছে মই সাইনত দিছে মই মাইনাছ দিছে মানে মোৰ ফাৰ্স্ট ভ্যালু উইল বি ইন নেগেটিভ ফাৰ্স্ট ভ্যালু মোৰ নেগেটিভ হ'ব তাৰপিছত মই যেতিয়া সেকেন্ড ভ্যালুটো কি হৈ যাব মোৰ পজিটিভ হৈ যাব গম পাইছা 3n মানে মানুহৰ ইয়াত আপুনি -13 লৈছে ন -40 okay এইটো হ'ল এতিয়া এইটো যদি ইয়াত চাব ক'লো মই ইয়াত চাই পেলাই মই কি পালো ইয়াত চাই পেলাই গম পালো যে এইটো সাম হৈছে বুলি এতিয়া মই ইয়াত যদি চাওঁ মই ইয়াত চালে মই কি গম পাম যে ইয়াত তোমাৰ কি হৈছে এইটো তোমাৰ ডিফাৰেন্স হৈছে ৰাইট ইয়াত মাইনাছ আছে মানে কি বুজাইছে যে আমাৰ x এটা ভ্যালুত মাইনাছ আছিলে এটা ভ্যালু প্লাছ আছিলে তেতিয়া মই গৈ পেলাই মই মাইনাছ পালো হয় না আমি যদি মাইনাছ আৰু প্লাছ যদি মাল্টিপ্লাই কৰো আলটিমেটলি ভ্যালুটো কি পাম মই আলটিমেটলি ভ্যালুটো মই নেগেটিভত পাম নেগেটিভ পালো ভ্যালুটো যদি নেগেটিভ আছে মানে কি বুজাইছে যে এইটো মোৰ কি হৈছে এইটো মোৰ ডিফাৰেন্স হৈছে ডিফাৰেন্স অফ টু নাম্বাৰছ মানে আমি যদি আমাৰ যদি ডিফাৰেন্স এটা আমি যদি নেগেটিভত পাওঁ দ্যাট মিন্স দ্য বিগাৰ নাম্বাৰ ইজ ইন নেগেটিভ ডাঙৰ নম্বৰটো নেগেটিভত আছে মোৰ এখানে মই -3 পাইছো হয় না মাইনাছ যেতিয়া পাইছো আনসাৰটো মানে কি বুজাইছো যে ডাঙৰ নম্বৰটো মোৰ নেগেটিভত আছিল এখানে -3 পাইছো মানে ফাৰ্স্ট আনসাৰটো কি পাম -8 + 5 তাৰপিছত মই ৰিভাৰ্স কৰি দিম +8 - 5 বুজিছা অন্তিমা ওকে এতিয়া চোৱা এতিয়া আমি আৰু এটা কৰিম এতিয়া আজি এখিনি বুজাম দে আজি মানে কৰিব নিদু তোমালোকক মই বস্তুখিনি এবাৰ বুজাই লওঁ কোৱালিটি কোৱেশ্যনৰ ওকে এতিয়া চোৱা নেক্সটটো মোক কি কৈছে যে x² + 13x - 48 = 0 হল এতিয়া মই এইটোক যদি মই ব্ৰেক কৰি দিওঁ এইটোক যদি মই ব্ৰেক কৰো এইটো যদি ব্ৰেক কৰিব লগা হয় তো কি পাম আমি 2 কৰিলো 24 2 কৰিলো 12 2 কৰিলো 6 তাৰপিছত 2 কৰিম মই 3 পালো হল তো মই কি কৰিব পাৰিম যে মই ইয়াত মই কি হ'ব পাৰিব ইয়াত মোৰ এফালে পালো মই 16 এফালে পালো মই 3 মানে 16 - 3 যদি মই কৰো সো ইয়াত নেগেটিভ আছে ন ইয়াত নেগেটিভ মানে এইটো কি হৈছে এইটো ডিফাৰেন্স হৈছে তো 16 - 3 কৰিলে মই কি পাম মই পাম +13 পাম হল +13 পালো +13 কিয় পালো কাৰণ ইয়াত তোমাৰ ডাঙৰটো প্লাছ আছিলে ডাঙৰটো প্লাছ থকা কাৰণে মই কি পালো আনসাৰটো সৰুটো বাজে মাইনাছ কৰিলো মই পালো +13 পালো মানে ডাঙৰটো প্লাছ আছিলে প্ৰথমত আৰু সৰুটো মাইনাছ আছিলে তেতিয়া আমাৰ চোৱা যেতিয়া আমাৰ ডিফাৰেন্স এটা যেতিয়া আমাৰ পজিটিভ হয় when the difference is positive মানে কি বুজায় যে আমাৰ ডাঙৰটোত আমাৰ প্লাছ আছিলে আৰু সৰুটোত আমাৰ মাইনাছ আছিলে এখানে আমি ডিফাৰেন্সটো তেতিয়া মই পজিটিভ পাইছো তাৰপিছত মই কি কৰিম বস্তুটো ৰিভাৰ্স কৰি দিম -16 + 3 হৈ যাব
হল অথনি চোৱা অথনি কি হল ডাঙৰটো আমাৰ ডিফাৰেন্সটো মাইনাছ আছিলে কাৰণে ডাঙৰটো প্ৰথম মই নেগেটিভ ললো আৰু সৰুটো মই তেতিয়া পজিটিভ ললো মই তেতিয়া পাইছিলো -3 পাইছিলো তাৰপিছত মই ৰিভাৰ্স কৰি দিলো +8 -5 হৈ গ'ল ৰাইট ইয়াত কি হল ইয়াত মোৰ ডিফাৰেন্সত পজিটিভ আছিলে ডিফাৰেন্সটো যেতিয়া পজিটিভ হ'বলৈ হয় কি হয় মোক ডাঙৰটো তেতিয়া মই কি পাম ডাঙৰটো মই পজিটিভ পাম আৰু সৰু মই তেতিয়া নেগেটিভ পাম প্ৰথম চাটত মই ডাঙৰটো পজিটিভ পাম সৰুটো মই নেগেটিভ পাম তেতিয়া আনসাৰটো মই পজিটিভলি ওলাব ৰাইট পজিটিভ 13 ওলাব তাৰপিছত মই কি কৰিম তাৰপিছত মই ৰিভাৰ্স কৰি দিলো মই -16 +3 পালো হল বুজিছা এতিয়া ওকে আৰু এটা বুজাই দিছো লাষ্ট তাৰপিছত আজি ক্লাছটো সামৰিম দেই তাৰপিছত আমি এক্সাৰসাইজ কৰিম নেক্সট ক্লাছত এতিয়া চোৱা এতিয়া ইয়াত এইটো নিজে কৰাচোন 5x - 24 = 0 এইটো নিজে কৰা কি কৰিব পাৰো চোৱা ইয়াত মই কি ক'লে ইয়াত মাইনাছ আছে ন মানে কি এইটো ডিফাৰেন্স হৈছে মানে ইয়াত প্লাছটো যেতিয়া দিয়া আছে ডিফাৰেন্সটো যেতিয়া প্লাছ হৈছে ইট মিন্স দ্যাট আমাৰ প্ৰথমত ডাঙৰটো প্লাছ আছিলে সৰুটো মাইনাছ আছিলে তাৰপিছত কি হৈ গ'ল ডাঙৰটো মাইনাছ হৈ গ'ল সৰুটো প্লাছ হৈ গ'ল বাছ ইমানেই আৰু কিমান নাই কোৱালিটি কৈছে একেবাৰে একো নাই আৰু এইবোৰ ইজি হয় গম পাইছানে হাৰ্ডখিনি কৰা আমি লাহেকৈ হৈছে সবৰে ক্লিয়াৰ আজি যিমানখিনি কৰালোঁ লিনিয়াৰ ইকুৱেশ্যন আৰু কোৱালিটি ইকুৱেশ্যন সবৰে ক্লিয়াৰ হৈছেনে ভিডিঅ'টো যাব ইউটিউবত ধুনীয়াকৈ তেতিয়া চাই ল'ব পাৰিবা আকৌ ৰিভাইজ দিম বুলি ক'লে দিব পাৰিবা দেই চ' আজিলৈ থাকক বাই গুড নাইট অ'কে তুমি কি কৰিব পাৰো চোৱা ইয়াত মই কি ক'লে ইয়াত মাইনাছ আছে ন মানে কি এইটো ডিফাৰেন্স হৈছে মানে ইয়াত প্লাছটো যেতিয়া দিয়া আছে ডিফাৰেন্সটো যেতিয়া প্লাছ হৈছে ইট মিন্স দ্যাট আমাৰ প্ৰথমত ডাঙৰটো প্লাছ আছিলে সৰুটো মাইনাছ আছিলে তাৰপিছত কি হৈ গ'ল ডাঙৰটো মাইনাছ হৈ গ'ল সৰুটো প্লাছ হৈ গ'ল বাছ ইমানেই আৰু কিমান নাই কোৱালিটি কৈছে একেবাৰে একো নাই আৰু এইবোৰ ইজি হয় গম পাইছানে